অসমৰ ভৱিষ্যত তথা অসমীয়াৰ ভৱিষ্যত এতিয়া মিয়াৰ হাতত। এই কথা কোনো ভয় লগোৱা বাতৰি নহয়। এই কথা অসম সাহিত্য সভাৰ সভাপতি নিজেই কৈছে। এই স্বৰবাসীয়েহে অসমীয়া বুলি কয় যে পৰৱৰ্তী সময়ত অসমীয়া ভাষাৰ মূল কাৰণ আৰু অসমীয়া ভাষা জীয়াই ৰখা মূল গুৰি ধৰোঁতা হ'ব স্বৰ অঞ্চলত থকা বঙালী কোৱা মুছলমানসকল। এই কথাৰ পিছত সমগ্ৰ অসমত এটা বিতৰ্কৰ সৃষ্টি হৈছে। ইয়াক বহুতে গৰিহণা দিছে, বহুতে কৈছে এই কথা তেওঁলোকে মানি নলয়। কিন্তু অপ্ৰিয় যদিও সত্য, বিগত সময়ছোৱাত অসমীয়া মানুহ সংখ্যালঘু হ'বলৈ ধৰিছে। অসমীয়া ভাষা কোৱা মানুহৰ সংখ্যা কমিছে আৰু ইয়াতে অসমীয়া মানুহৰ ভুল নাই। ইয়াতে এটা চিষ্টেমেটিক ধৰণে এটা বিশেষ পদ্ধতিৰে এই অসমীয়া ভাষাটোক সংখ্যালঘু লোকে পৰিণত কৰিছে। আজি অপ্ৰিয় যদিও সত্য, অসম সাহিত্য সভাৰ সভাপতিয়ে কয় যোৰহাট অথবা শিৱসাগৰৰ অসমীয়া যুৱক বা যুৱতী এগৰাকীয়ে অসমীয়া পৰীক্ষাত যিমান পাছ কৰে তাৰে বিপৰীতে স্বৰ অঞ্চলত থকা এজন বঙালী কোৱা মুছলমান ব্যক্তিয়ে অসমীয়াত তাতকৈ ভাল নম্বৰ লৈ পেলাই পৰীক্ষাত অৱতীৰ্ণ হয়। শিৱসাগৰ জিলা যোৰহাটত অসমীয়াত ফেইল কৰা ল'ৰা ছোৱালী বেছি, কিন্তু চহৰ অঞ্চলত এটা ল'ৰা ছোৱালীও কোনো অসমীয়াত ফেইল কৰা নাই। ভালকৈ অসমীয়া লিখিব পাৰে, তেওঁলোকৰ হেণ্ডৰাইটিং যোৰহাট অথবা শিৱসাগৰত থকা অসমীয়া যুৱক যুৱতীতকৈ ভাল। এনেকুৱা এটা সময়ত ভৱিষ্যতলৈ যদি আমি মন কৰোঁ, অসমৰ ভৱিষ্যত কি হ'ব? অসমীয়া কোৱা মানুহৰ সংখ্যা যিটো হাৰত কমিছে, সঁচাই মিয়াই বা বঙালী কোৱা মুছলমান মানুহে অসমীয়া ভাষাটোৰ ভৱিষ্যত ধৰি ৰাখিব নেকি? এই সমগ্ৰ ভাষাক লৈ যি বিতৰ্ক হৈছে তাৰে সম্পূৰ্ণ কথা আলোচনা কৰিব চেষ্টা কৰিম এই ভিডিঅ' শেষলৈকে চাব। নমস্কাৰ, জয় অসম, জয় হিন্দ। মই অবয়ব ভূঞা এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এই ভিডিঅ'টো যদি চাই আছে, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো লাইক কৰিব, কাৰণ যেতিয়া আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে, ভিডিঅ'টো লাইক কৰে, আমি উৎসাহ পাওঁ আৰু অলপ কষ্ট কৰি এটা নতুন ভিডিঅ' বনাবলৈ। বৰ্তমান সময়ত বিতৰ্কত পুনৰ নাম সাঙুৰ খাই গৈছে অসম সাহিত্য সভাৰ। অসম সাহিত্য সভাৰ সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামী ডাঙৰীয়াৰ এটা বিশেষ মন্তব্য লৈ আজি সমগ্ৰ অসমত বিভিন্ন ৰাজনৈতিক, অৰাজনৈতিক, সামাজিকভাৱে জড়িত হৈ থকা, সংস্কৃতিৰ লগত জড়িত হৈ থকা বিশেষ ব্যক্তিসকলে এই কথাৰ গৰিহণা দিছে। আচলতে বিতৰ্কটো কি? কয়াকুছিত স্বৰ অঞ্চলৰ মাজত সাহিত্যক লৈ অসম সাহিত্য সভাই এখন বিশেষ সভা আয়োজন কৰিছে। তেওঁলোকৰ উদ্দেশ্য আছিল স্বৰ অঞ্চলত থকা বঙালী কোৱা মুছলমানসকলৰ মাজত অসমীয়া ভাষাটোৰ কথা আলোচনা হ'ব লাগে আৰু অহা হ'বলগীয়া লোকপিয়ল অৰ্থাৎ চেঞ্চাছত এওঁলোকে বঙালীক মাতৃভাষা হিচাপে নহয়, অসমীয়াক মাতৃভাষা হিচাপে ঘোষণা বা তেওঁলোকৰ ফালৰ পৰা চিলেক্ট কৰিব লাগে। এই কথাখিনিৰ লগে ঠিকে আছিল, কিন্তু বিতৰ্ক হ'ল যেতিয়া সাহিত্য সভাৰ সভাপতিয়ে মিডিয়াৰ সন্মুখত কিছুমান কথা ক'লে। প্ৰথম কথা, তেওঁ ক'লে যে সম্পূৰ্ণ বা সকলো মুছলমান ব্যক্তিয়ে বহিৰাগত নহয়। মুছলমান মাতৃ বিদেশী নহয়, সকলো মুছলমান বিদেশী নহয়। বিদেশীলৈ অশ্ৰদ্ধা অসমীয়াৰ বাপতি সাহোন। এই কথাৰ লগত কোনো বিতৰ্ক নাই। আচলতে বিগত সময়ছোৱাত যি ধৰণৰ ৰাজনীতি চলি আছে, বিশেষকৈ অসমৰ প্ৰেক্ষাপটত যদি আমি চাওঁ, যি সময়ত আমি অবৈধ বাংলাদেশে এটা ডাঙৰ সমস্যাৰ সন্মুখীন হওঁ, প্ৰত্যেকজন মুছলমান মানুহকে মিয়া বুলি চিনাক্ত কৰা এটা ধাৰণা বা প্ৰত্যেকজন মুছলমানে বহিৰাগত বুলি চিন্তা কৰা এটা ধাৰণা আচলতে বহুতৰ মাজত নহ'লেও একাংশৰ মাজত সৃষ্টি হৈছে। যাৰ ফলত আজি অসম সাহিত্য সভাৰ সভাপতিয়ে কৈছে যে সকলো মুছলমান ব্যক্তিয়ে বহিৰাগত নহয়। এই কথাক লৈ সকলোৱে একমত হৈছে। অসমৰ হিন্দু, অসমৰ অনা হিন্দু বা আন ধৰ্মৰ লোকসকলকে ধৰি অসমৰ সাহিত্য, সামাজিক জীৱনৰ লগত জড়িত থকা প্ৰত্যেকজন ব্যক্তিয়ে আচলতে এই কথাক সমৰ্থন জনাই কৈছে যে অসমৰ সকলো মুছলমান বহিৰাগত নহয়। সেই কথাটো চব ঠিকে আছে, কিন্তু তাৰ পিছত বিতৰ্কিত মন্তব্যটো হ'ল যে অসমৰ স্বৰ অঞ্চলত থকা বৰ্তমান সময়ত বঙালী কৈ থকা মুছলমান ব্যক্তিয়ে অসমীয়া ভাষাটোৰ ভৱিষ্যতৰ আচলতে সিদ্ধান্ত ল'ব, সেই ভৱিষ্যতৰ নিৰ্ণয় কৰিব। এই কথা অসম সাহিত্য সভাৰ যেতিয়া সভাপতি এজনে কয়, তেতিয়া এই কথাটো সঁচাকৈ এটা গুৰুত্বপূৰ্ণ বিষয় হৈ যায়। কিয়নো বিগত সময়ছোৱাত আমি দেখিছোঁ অসমীয়া ভাষা কোৱাৰ সংখ্যা, সেই জনসংখ্যা আচলতে কমি আহিছে। ডক্টৰ বসন্ত কুমাৰ গোস্বামীৰ মতে যদি এই চৰ চাপৰিত থকা বঙালী কৈ থকা মুছলমানসকলে অসমীয়া সমাজৰ লগত একত্ৰিত নহয়, লোকপিয়লত অসমীয়াক নিজৰ মাতৃভাষা হিচাপে ঘোষণা নকৰে, 100% তেওঁৰ মতে অসমীয়া দ্বিতীয় পৰ্যায়ৰ নাগৰিক হ'ব, অৰ্থাৎ ছেকেণ্ড ক্লাছ চিটিজেন। এতিয়া এয়া সঁচাই গুৰুত্বপূৰ্ণ। যদি অসমত থাকি অসমীয়া ভাষা কোৱা ব্যক্তিসকলৰ সংখ্যাই কমি যায়, তে অসমীয়া জাতিটোৰ কি সংস্কৃতি জীয়াই থাকিব?
অসমীয়া জাতিটোৰ কি চিনাকি জীয়াই থাকিব আৰু এই কথাটোক লৈ সকলো শংকিত হোৱাটো সাধাৰণ কথা বিতৰ্ক এই কাৰণেও বৃদ্ধি পালে কিয়নো বসন্ত কুমাৰ গোস্বামী ডাঙৰীয়াৰ মতে অসমৰ বড়ো বা আন জনজাতীয় সমাজে নিজৰ ভাষাক অসমীয়া বুলি চিনাকি নিদিয়ে মাতৃভাষাক হয়তো বড়ো বুলি ক'ব কাৰ্বি বুলি ক'ব ৰাভা বুলি ক'ব বা ডিমাচা বুলি ক'ব বা ইত্যাদি সেইবাবে তেওঁলোকে নিজকে অসমীয়া সংস্কৃতি বা অসমীয়া ভাষাটোক নিজৰ মাতৃভাষা হিচাপে নকয় যাৰ ফলত লোকপিয়লত অসমীয়া কোৱা মানুহৰ সংখ্যা কমি যাব আৰু যাৰ বাবে চৰ চাপৰিত থকা এই বঙালী কোৱা মুছলমানসকলে নিজৰ মাতৃভাষা অসমীয়া দিলেহে অসমীয়াৰ ভৱিষ্যত ৰক্ষা পৰিব পাৰে এই কথাৰ পিছতে আচলতে বিতৰ্কৰ সৃষ্টি হয় আমি কথাখিনিৰ ভিতৰলৈকে যোৱা পূৰ্বে বা কথাখিনি আলোচনা কৰাৰ পূৰ্বে ডক্টৰ বসন্ত কুমাৰ গোস্বামীয়ে কোৱা কথাখিনি এবাৰ আপোনালোকক শুনাই ল'ব খুজিছোঁ এবাৰ কথাখিনি ভালকৈ শুনক সকলো মুছলমান বিদেশী নহয় এই অঞ্চলটোৰ আমি এইখন এই কাৰণেই পাতিছোঁ যে যাতে এই অঞ্চলটোত বসবাস কৰা মানুহখিনিৰ মনটো ভাগি নাযায় আৰু সেইকাৰণে আমি ভাবোঁ অসম সাহিত্য সভাই ভাবে তেওঁলোক অসমীয়া লুইতপৰীয়া বুলি অসম সাহিত্য সভাই অনুভৱ কৰে কাৰণ অসমীয়া ভাষাটোৰ এতিয়া 48% অসমীয়া ভাষাভাষী লোক আছে অসমৰ লোকপিয়ল আহি আছে এইবাৰ চৰ চাপৰিবাসীয়ে যদি সহযোগ নকৰে অসমীয়া লোক ছেকেণ্ড ৰেট চিটিজন হোৱাটো শতকৰা 100% খাটাং চৰবাসীয়ে যদি অসমীয়া বুলি নক'লেহেঁতেন 2031 চন 2041 চন 2051 চনত অসমীয়া ভাষাভাষী সংখ্যা লঘিষ্ঠ হ'লহেঁতেন এই চৰবাসীয়েহে অসমীয়া বুলি কয় আৰু অসমীয়াত 100ৰ ভিতৰত 100 নম্বৰ পোৱা ছাত্ৰ ছাত্ৰী চৰ অঞ্চলতহে আছে কথাখিনি যেতিয়ালৈকে অসমীয়াৰ সুৰক্ষাৰ কথা আছিল ঠিকে আছিল ইয়াৰে মাজত এটা তুলনা যে চৰ চাপৰিত থকা বঙালী কোৱা মুছলমানতকৈ অসমৰ যোৰহাট অথবা শিৱসাগৰত থকা অসমীয়া যুৱক বা যুৱতী এগৰাকীয়ে যেতিয়া অসমীয়া পৰীক্ষাত অৱতীৰ্ণ কৰে ফেইল হোৱা সংখ্যা চৰ চাপৰিতকৈ বহুত বেছি শিৱসাগৰ অথবা যোৰহাটৰ অসমীয়াৰ মাজত হয় অৰ্থাৎ তেওঁ এক প্ৰকাৰে বুজাব খুজিলে চৰ চাপৰিত থকা বঙালী কৈ থকা মুছলমানসকলে অসমীয়া ভাষাৰ অধ্যয়ন বেছি ভালকৈ কৰিছে তেওঁলোকে অসমীয়া ভাষা বেছি ভালকৈ লিখিব পাৰে অসমীয়া সাহিত্যৰ ওপৰত দখল বেছিকৈ আছে আনকি তেওঁলোকৰ হাতৰ আখৰ শিৱসাগৰ তথা যোৰহাটৰ অসমীয়া যুৱক যুৱতীতকৈ ভাল এবাৰ কি ক'লে ডক্টৰ বসন্ত কুমাৰ গোস্বামী ডাঙৰীয়ে শুনি লওক শিৱসাগৰ জিলা যোৰহাটত অসমীয়াত ফেইল কৰা ল'ৰা ছোৱালী বেছি কিন্তু চৰ অঞ্চলত এটা ল'ৰা ছোৱালীও মোৰ ষ্টেটিষ্টিক্স আছে মই এনে কোৱা নাই কোনো অসমীয়াত ফেইল কৰা নাই সুন্দৰ আৰু হাতৰ আখৰ আপুনি কি চাব এই কথাখিনিক আমি কিছুমান পৰ্যায়ত ভাবি চাব লাগিব প্ৰথমে শিৱসাগৰ তথা ডিব্ৰুগড়ত থকা অসমীয়া যুৱক যুৱতীতকৈ চৰ চাপৰিৰ যুৱক যুৱতীৰ অসমীয়া কিয় ভাল হৈ গৈ আছে আমি এটা বস্তু মন কৰিব লাগিব বিগত সময়ছোৱাত বিগত কেইটামান দশকত যি ধৰণে ইংলিছ মিডিয়াম স্কুলৰ সংখ্যা বৃদ্ধি পাইছে আমাৰ নিচিনা বহু ছাত্ৰ ছাত্ৰীয়ে সৰুৰে পৰা সেই অসমীয়াৰ স্পৰ্শ লৈ ডাঙৰ হোৱাটো খুব কঠিন হৈ যায় বহুতে খুব দেৰি এটা সময়ত আচলতে এই কথাটো উপলব্ধি কৰে যে অসমীয়া ভাষাটো স্পষ্টকৈ কোৱাটো কিয় প্ৰয়োজন অসমীয়া ভাষা বা অসমীয়া সাহিত্যৰ ওপৰত দখল থকাটো কিয় প্ৰয়োজন আৰু অসমীয়া নিজৰ মাতৃভাষা হিচাপে অসমীয়া জাতিটোৰ বাবে ভাষাটো কিমান প্ৰয়োজন খুব দেৰিকৈ উপলব্ধি কৰাৰ ফলত বহু দেৰিকৈ এই ভাষাটোত দখল দিবলৈ চেষ্টা কৰে আনফালে যি অঞ্চলত অসমীয়া স্কুলৰ সংখ্যা বেছি আছে অপ্ৰিয় যদিও সত্য চৰ চাপৰিৰ নিচিনা অঞ্চলৰ মুছলমান যুৱক যুৱতীৰ মাজত অসমীয়া ভাষাটোৰ চৰ্চা বহুত বেছি হয় ইয়াৰ এটা ডাঙৰ উদাহৰণ আজিৰ তাৰিখত ফেচবুকত বেছিভাগ সাহিত্যৰ লগত জড়িত কথা অসমীয়া ভাষাৰ লগত জড়িত কথা অপ্ৰিয় যদিও সত্য বঙালী কৈ থকা মুছলমান মানুহৰ মাজত বেছি চৰ্চা হয় অসমীয়া ভাষাটো শুদ্ধকৈ তেওঁলোকৰ মাজত বেছি ভালকৈ আলোচনা আৰু তেওঁলোকে লিখা মেলা কৰিব পাৰে এই কথাটো সংকট এই কথাটো বিপদ বুলি আমি নাজানো কিন্তু এই কথাটো অপ্ৰিয় যদিও সত্য ডক্টৰ বসন্ত কুমাৰ গোস্বামীৰ কথা হয় যে তেওঁৰ হাতত ষ্টেটিষ্টিক্স আছে যি এই কথাই প্ৰমাণ কৰে চৰ চাপৰিত থকা মুছলমান ল'ৰা ছোৱালীৰ মাজত
অসমীয়া ভাষাটো তেওঁলোকে অধ্যয়ন শিৱসাগৰ তথা যোৰহাটৰ যুৱক যুৱতীতকৈ ভালকৈ কৰে এই ট্ৰেণ্ডটো সলনি কৰিবলৈ চেষ্টা কৰিব লাগিব ইয়াক লৈ অসম সাহিত্য সভাই কি ব্যৱস্থা ল'ব অনাগত দিনত এয়া চাবলগীয়া হ'ব কিন্তু এয়া অপ্ৰিয় যদিও সত্য বৰ্তমান সময়ৰ অসমৰ আমাৰ সো কল্ড মেইন ষ্ট্ৰীম অসমীয়া সমাজৰ মাজত যুৱ প্ৰজন্মৰ মাজত জেন জিৰ মাজত অসমীয়া ভাষাটোৰ চিন্তা চৰ্চা সাহিত্যৰ আলোচনা খুব কম আমি তাৰে এটা ভুক্তভোগী দ্বিতীয়তে আমি এই কথাটো বুজিবলৈ ইতিহাসৰ কিছুমান কথা মনত কৰিব লাগিব আৰু বুজিবলৈ চেষ্টা কৰিব লাগিব 1951 পিছত বা 71 আগত যেতিয়া ভাৰত আৰু বাংলাদেশৰ বা পাকিস্তানৰ সেই সময়ৰ বিভাজন হ'ল সেই সময়ত এটা বৃহৎ ইনফ্লাক্স অসমৰ ভিতৰত দেখা পোৱা গৈছিল এই 1951 পৰা 1971 চনৰ ভিতৰৰ সময়খিনিক বহুতে আসামাইজেশ্যন বুলি ক'ব খোজে অৰ্থাৎ বহু বাংলাদেশৰ পৰা বৰ্তমান সময়ৰ বাংলাদেশ তেতিয়াৰ সময়ৰ ইষ্ট পাকিস্তানৰ পৰা বহু কেইজন বঙালী কোৱা মুছলমান তথা হিন্দু মানুহ অসমত প্ৰৱেশ কৰিছে সেই সময়ত যেতিয়া অসমত থাকে তেওঁলোকে নিজৰ মাতৃভাষা লোকপিয়লত অসমীয়া হিচাপে দিয়ে যাৰ বাবে 1951ত যিমান সংখ্যক অসমীয়া কোৱা মানুহ আছিল 1971 এটা ডাঙৰ ইনক্ৰিজ দেখা গ'ল এটা বৃহৎ বৃদ্ধি আমি দেখা পালোঁ এই বৃদ্ধিটোৰ ফলত আমি এটা ধাৰণা কৰি ললো যে অসমত অসমীয়া কোৱা মানুহৰ সংখ্যা বহুত বেছি অপ্ৰিয় সত্য সেই কথা সত্য নাছিল সেই কথা মেনিপুলেটেড আছিল কিয়নো বহুত বঙালী কোৱা মুছলমান মানুহে সেই সময়ত নিজৰ মাতৃভাষা অসমীয়াক দিছিল 1971 পিছত লোকপ্ৰিয় যেতিয়া হৈ থাকিল 10 বছৰৰ মূৰে এই সংখ্যাটো ক্ৰমাৎ কমিব ধৰিল মই এখন আপোনাক চাৰ্ট দেখাব খুজিছো এই চাৰ্টখনত থকা সংখ্যা দেখিলে আপুনি এই কথাখিনি খুব স্পষ্টকৈ বুজি যাব এই চাৰ্টখন হৈছে 1951 পৰা 2011 চনৰ লোকপ্ৰিয় অনুসৰি কোনে কিমান ভাষা কয় 1951 কথা যদি মন কৰে সেই সময়ত 56.29% অসমীয়া আছিল তাৰ বিপৰীতে 16.62% বেংগলী 2.78% হিন্দী আৰু 24.31% আদাৰ্স অৰ্থাৎ বড়ো কাৰ্বি বা জনগোষ্ঠীয় ভাষা তাৰ পিছৰে পৰা আপুনি মন কৰক অসমীয়াৰ সংখ্যা 10 বছৰ যদিও 1% বাঢ়িছিল যদি আমি 20 বছৰৰ সংখ্যা চাওঁ প্ৰায় 4% বৃদ্ধি হৈছিল তাৰে তুলনাত বঙালী কোৱা মানুহৰ সংখ্যা প্ৰায় 3% বৃদ্ধি পাইছিল হিন্দীভাষী কোৱা মানুহৰ সংখ্যা 2% বৃদ্ধি পাইছিল 1991 চন যদি আপোনালোকে মন কৰে এবাৰ এই 60% কোৱা অসমীয়া মানুহৰ সংখ্যা প্ৰায় 3% লৈ কমিব ধৰিল আৰু ঠিক একে সমানত বেংগলী কোৱা মানুহৰ সংখ্যা 3% বৃদ্ধি পালে 2001 চন 57 পৰা 48% প্ৰায় 9% অসমীয়া কোৱা মানুহৰ সংখ্যা কমিলে আৰু সেই সময়ত বেংগলী কোৱা মানুহৰ সংখ্যা প্ৰায় 6% বৃদ্ধি পালে আনফালে আৰু এটা কথা যদি মন কৰে আন জনগোষ্ঠীয় ভাষা কোৱা মানুহৰ সংখ্যা ক্ৰমাৎ কমিবলৈ ধৰিছে আৰু একদম শেহতীয়াভাৱে 2011 চনৰ যদি আমি চাওঁ প্ৰায় 48.38% অসমীয়া কোৱা মানুহ 28.91% বেংগলী কোৱা মানুহ অৰ্থাৎ মূল 29 সংখ্যক মানুহ বঙালী কয় 6.73% হিন্দী বড়ো কোৱা মানুহ 4.53% আৰু আন জনগোষ্ঠীয় ভাষা কোৱা মানুহ 11.45% অৰ্থাৎ যদি আমি চাবলৈ যাওঁ অসমীয়া কোৱা মানুহ যদি প্ৰথম দ্বিতীয়তে বেংগলী তৃতীয়তে বড়ো নহয় আন জনগোষ্ঠীয় ভাষা সম্পূৰ্ণ সকলোক মিলাই দিলে আদাৰ্সত যদিও পৰে তৃতীয় একত্ৰিতভাৱে ভাষা কোৱা মানুহ হিন্দী অৰ্থাৎ এই অসমখনত তিনিটা ভাষাৰ মানুহৰ প্ৰাধান্য সাংঘাতিক ধৰণে বাঢ়িছে অসমীয়া যি ক্ৰমাৎ কমিব ধৰিছে বঙালী যি ক্ৰমাৎ বাঢ়িব ধৰিছে আৰু হিন্দী যি ক্ৰমাৎ লাহে লাহে বাঢ়িব ধৰিছে এতিয়া এই ট্ৰেণ্ডটো সাধাৰণ নহয় এই ট্ৰেণ্ডটো অসাধাৰণ এই কাৰণে কিয়নো 1971 অৰ্থাৎ 1971 চনত সেই অসমীয়াৰ সংখ্যা হঠাৎ কমা মূল কাৰণটোৱে হৈছে যিসকল লোকে বঙালী কৈ অসমত বাস কৰিছিল লাহে লাহে অসমীয়া ভাষাটোক নিজৰ মাতৃভাষা হিচাপে ত্যাগ কৰিব আৰম্ভ কৰিলে কিয়নো এতিয়া তেওঁলোক নিশ্চিন্ত যে তেওঁলোকক অসমৰ পৰা কোনো ওলাই নিদিয়ে এতিয়া তেওঁলোকে লাহে লাহে সেই ভাষাটোৰ প্ৰতি দখল দিয়া আৰম্ভ কৰিছে আৰু মুকলিকৈ লোকপিয়লত লিখা আৰম্ভ কৰিছে যে তেওঁলোকৰ মাতৃভাষা অসমীয়া এতিয়া অসমৰ সাহিত্য সভাৰ সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামী দেৱে কোৱা কথাত যে চৰচাপৰি অঞ্চলৰ বঙালী কোৱা মুছলমান মানুহৰ মাজত তেওঁলোকে অসমীয়া ভাষাটোক প্ৰাধান্য দিছে বা অসমীয়া ভাষাটোত অধ্যয়ন কৰিছে এই কথাটোক লৈও এটা যুক্তি আছে যি সম্পূৰ্ণকৈ আপোনালোকক বুজাব যে আজিৰ তাৰিখতো 2011 চনৰ লোকপিয়লৰ মতে বহু ৰেভিনিউ সাৰ্কেলছ এনেকুৱা আছে য'ত অসমীয়া মানুহৰ সংখ্যা ইতিমধ্যে সংখ্যালঘু হৈছে আমি কেইটামান উদাহৰণ আপোনাক দাঙি ধৰিব খুজিম প্ৰথমে মন কৰক বাগবৰ ৰেভিনিউ সাৰ্কেল বৰপেটা জিলাৰ অধুষিত ইয়াতে বেংগলী কোৱা মানুহৰ সংখ্যা 2,10,000 আছে
তাৰে বিপৰীতে অসমীয়া কোৱা মানুহৰ সংখ্যা 10,000, কেৱল 10,000। কলগছিয়া যদি ৰেভিনিউ চাৰ্কেলৰ চাই বৰপেটা জিলাৰে 1,40,000 বঙালী কোৱা মানুহৰ বিৰুদ্ধে কেৱল 1,300 অসমীয়া কোৱা মানুহ আছে। সাউথ চালমাৰাৰ যদি চাই মানকাছাৰ জিলাৰ ইয়াতে 1,27,000 মানুহৰ বিপৰীতে কেৱল 5,000 অসমীয়া ভাষা কোৱা মানুহ আছে। গৰৈমাৰীৰ নিচিনা অঞ্চলত 1,04,000 বঙালীৰ বিৰুদ্ধে অসমীয়া ইতিমধ্যে সংখ্যালঘু। চমৰীয়াৰ নিচিনা অঞ্চলত 1,03,000 বঙালী কোৱাৰ বিৰুদ্ধে অসমীয়া সংখ্যালঘু। আৰু দলগাঁৱৰ নিচিনা দৰং জিলাৰ যদি জেগাৰ কথা কয় প্ৰায় 3,80,000তকৈ অধিক বেংগলী কোৱাৰ বিপৰীতে কেৱল 53,000 অসমীয়া কোৱা মানুহৰ সংখ্যা। এতিয়া এই তালিকাখন দেখাৰ পিছত কি কাৰণত এই কথাটোৰ যুক্তি দিলে যে চৰ চাপৰি অঞ্চলৰ মানুহে অসমীয়া ভাষাৰ গুৰি ধৰি থাকিব, অসমীয়া ভাষাৰ এটা ভৱিষ্যত তেওঁলোকে ধৰি ৰাখিব, সেই কথাটো আমি বুজি নাপালোঁ। কিয়নো অংকই স্পষ্টকৈ বুজায় যে অসমীয়া আজিৰ তাৰিখত সংখ্যালঘুৰলৈকে পৰিণত হৈছে আৰু কোনোপধ্যে চৰ চাপৰিত থকা বঙালী মুছলমান মানুহে অসমীয়াক নিজৰ মাতৃভাষা হিচাপে গণ্য নকৰে। আৰু যদি কৰেও আজিৰ সময়ৰ সংখ্যালঘুৰ পৰা এটা সময়ত যদি তেওঁলোক সংখ্যাগৰিষ্ঠ হৈ যায়, সেই সময়ত অসমীয়া জাতিৰ প্ৰকৃত সংস্কৃতি কি হৈ থাকিব নে সা সলনি হ'ব, সেয়া আমি সময়ত দেখা পাম আৰু আজিও চিন্তা কৰিলে এটা অনুমান আমি লগাব পাৰোঁ। কিন্তু এইখিনি সময়তে এটা গুৰুত্বপূৰ্ণ কথা আহি যায় অনা অসমীয়া সমাজৰ ওপৰত। আমি অসমত দেখি থাকোঁ অসমীয়া বনাম অনা অসমীয়া এটা নেৰেটিভ চলে। অসমত 100-150 বছৰ ধৰি হিন্দীভাষী লোক ইয়াতে বাস কৰে, তেওঁলোকৰ প্ৰজন্ম ইয়াতে ডাঙৰ হয়। অসমখন এটা নোহোৱা ৰাজ্যৰ পৰা কিবা এটা হোৱাৰলৈকে গোটেই যাত্ৰাটো তেওঁলোকৰ প্ৰজন্মই দেখে, কিন্তু তেওঁলোকৰ মুখত আজিৰ তাৰিখৰলৈকে ভালকৈ অসমীয়া শব্দ নুফুটে, তেওঁলোক ভালকৈ অসমীয়া ক'ব নাজানে আৰু তেওঁলোকে চেষ্টাও নকৰে সেই অসমীয়া ভাষাটো ক'বলৈ। অসমৰ গুৱাহাটীৰে যদি উদাহৰণ ধৰোঁ, ফাঁচী বজাৰৰ নিচিনা বহু অঞ্চল আছে য'ত হিন্দীভাষী লোকৰ সংখ্যা বেছি। তাতে এখন দোকানত সোমাই অসমীয়াত কথা পাতিলে দোকানী অসমীয়াত আপোনাৰ লগত কথা নাপাতে, তেওঁলোকে হিন্দীত কথা পাতিব। কিন্তু আমাৰ এটা ধাৰণা যে চৰ চাপৰি অঞ্চলত থকা বঙালী মুছলমানক এই কথাটোক যদি আমি অনুপ্ৰেৰণা জগাব পাৰোঁ যে তেওঁলোকে বঙালী নহয় অসমীয়াক মাতৃভাষা হিচাপে গণ্য কৰক, এই হিন্দীভাষী লোকসকল যিহেতু প্ৰজন্ম ধৰি এই গুৱাহাটী এই অসমতে আছে, প্ৰজন্ম ধৰি নিজৰ অৰ্থনৈতিক নিজৰ সম্পত্তি গঢ় দিছে এইখন অসমত, তেওঁলোকেও নিজৰ মাতৃভাষা অসমীয়া বুলি গণ্য কৰক, এই সংস্কৃতি ৰক্ষা কৰাত তেওঁলোকেও এটা অৱদান জগাওক, তেতিয়া হয়তো অসমীয়া এই যুঁজখন সক্ৰিয়ভাৱে লাগিব পাৰিব। আজিৰ সময়ত এনেকুৱা বহু চিন্তা চৰ্চা আলোচনা হ'ব লাগে, অসমীয়া ভাষাটোক লৈ আৰু সজাগ কৰিব লাগে আৰু সমাজৰ মাজত ইয়াৰে সমাধান বিচাৰিব লাগে। কাৰণ সেই দিন বৰ বেছি দূৰত নাই যেতিয়া সঁচাই অসমীয়া ভাষাটো অসমত সংখ্যালঘুৰলৈকে পৰিণত হ'ব। সেই সময়ত আমি কেৱল স্মৃতি ৰোমন্থন কৰিম যে অসমীয়া ভাষাটো বৰ সুন্দৰ আছিল, বৰ শুৱলি বৰ ধুনীয়া আছিল, কাৰণ সেই ভাষাটো থাকিবলৈ বৰ্তমানত নাথাকি কেৱল সেই আমাৰ অসমীয়া জাতিটোত থকা এটা স্বভাৱৰ নিচিনা যে অতীতক স্মৰণ কৰি আমি বিৰাট ভাল পাওঁ, এই ভাষাও অতীত হৈ যাব আৰু তাক স্মৰণ কৰি আমি ভাল পাবলৈ শিকিবলৈ লাগিব বা শিকিবলৈ চেষ্টা কৰিব লাগিব। এই গোটেই ঘটনাৰ সন্দৰ্ভত আপোনালোকৰ মতামত কমেণ্ট ছেকশ্যনত জনাব পাৰে। এই ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।